যদি সকলো ঠিকে আছিল চাইনি দেৱৰাজৰ বিয়ালৈ কিয় নাহিল আপুনি বা দেৱৰাজে তাৰ যে বিয়া পাতিছে সেই কথাটো আমাক কিয় জনোৱা হোৱা নাছিল মাইনিক চাইনিহে জোৰকৈ পঠাই দিছে বিয়ালৈ আচলতে আপোনালোকে চাইনিক দুৰ্বল বুলি ভাবি পুতলাৰ দৰে খেল খেলিলে আপুনি কথাবোৰ কিয় এনেকৈ কৈছে সঁচা কথাই কৈছো আৰু মোৰ ছোৱালীক পুতলাৰ দৰে খেল খেলাৰ কাৰণে মই অকল দুখে পোৱা নাই মই অপমানো পাইছো আপোনালোকৰ টকা আছে সেইবুলি এজনী ছোৱালী অন্তৰ লৈ খেল খেলিব নেকি এই অধিকাৰ আপোনালোকক কোনে দিলে আপুনি সঁচাকৈ আমাক ভুল বুজিছে যি বুজিব লাগে মই তাকেই বুজিছো চাইনি সহজ সৰল ছোৱালী আপোনালোকে যি বিচাৰিলে তাই তাকেই মানি ল'লে কিন্তু মই কেতিয়াও সেইটো কথা নামানো আমাক কৰা এই অপমানৰ কথা আপোনালোকে জবাব দিবই লাগিব মই কমি বুলিয়ে ভাবিছিলো মৃদুলহে মৃদুল কোৱা আহি পালে নেকি নাই পোৱাহি নাই এতিয়া কি কৰি আছে জানো গৈ আছো বুলি কৈ আছে কিন্তু এতিয়ালৈকে আহি পোৱাহিয়ে নাই বৈভৱ আহোঁ বুলি ক'লে আহিব নোৱাৰে নহয় সেইকাৰণে এইটো অকণমান পলম হৈছে হ'লেও আহিব বুলি এনেকে আৰু ৰৈ থাকিব নোৱাৰি দিয়া আমনি লাগি গৈছে একেবাৰে এই তোমাৰ এনেও ধৈৰ্য নাই তাতে আকৌ অমি অহা কথা তোমাৰ আমনিটো আজি লাগিবই চান্সটো পাই তুমি কামোৰটো মাৰিলা নহয় কামোৰ দিয়া নাই এনে মই ধেমালি কৰিছো বৈভৱ কথা এটা শুনাচোন কোৱা বেংকৰ কামখিনি হ'লনে মই এতিয়া অফিচ পাইছোহি সিহঁত আহিলে মোক জনাই দিবা মই যামগৈ ঠিক আছে তেতিয়াহ'লে থৈছো এতিয়া ঠিক আছে ৰাখা ইমান দেৰি কৰিছে ইহঁতে খং উঠিব লাগিবলৈ হ'লে আহিব নালাগে বুলি কৈ দিম চাওক আপুনি আমাক বেয়া পাইছে কথাটো মই বুজি পাইছোঁ আজি আপোনাক সকলোবোৰ কথা ভালকৈ বুজাই দিবলৈ সময় আৰু সুবিধা এটাও নাই ইহঁত আঠমঙলালৈ যাবলৈ ওলাইছে আচলতে ইমান সময় গৈ পাব লাগিছিল কিন্তু আপুনি আহিম বুলি কোৱাৰ কাৰণে ৰৈ দিবলগীয়া হ'ল প্লিজ আপুনি আমাক বেয়া পাই নাথাকিব আজি আপোনাৰ লগত বিশেষ কথা নাপাতোঁ কাৰণ কথাখিনি ভালকৈ বুজাই দিবলৈ হ'লে চাইনিও থাকিব লাগিব চাইনি আহক সকলোৱে একেলগে বহি ভালকৈ আলোচনা কৰিম কাৰণ আপুনি আমাক ভুল বুজি থাকিলে আমাৰো মনটো ভাল নালাগিব আৰু এইবোৰ কথা অমৃতাই জানিলেও কথাটো বেয়া হ'ব তাই বা আকৌ কি ভাবত লয় নিজৰ কথাটো ঠিকেই বুজিলে দেৱৰাজে বিয়া কৰাইছে সেই কথাটো শুনাৰ পিছত মোৰ মনৰ অৱস্থা কেনেকুৱা হ'ব আপুনি যদি এবাৰ বুজিলে হয় তেতিয়াহ'লে আজি কথা নাপাতো বুলি নক'লে হয় কৈছোৱেই দেখোন মই আজিয়েই কথা পাতিলোহেঁতেন কিন্তু আজি মই এটা প্ৰশ্নৰ উত্তৰ বিচাৰিছো প্ৰশ্নটো হ'ল চাইনিক আশা দি আশা ভংগ কৰা হ'ল কিয় আৰু এই প্ৰশ্নটোৰ এটা যুক্তি থকা উত্তৰ নোপোৱালৈকে মই ইয়াৰ পৰা নাযাওঁ ইমান দেৰি কৰিছে মৰা তেনেহ'লে উধাটো খাই পৰি মৰিছ কেলে চাবলৈহে গৈছিলো শুনকচোন কি হ'ল সিহঁতৰ বাৰু কিবা প্ৰব্লেম হৈছে নেকি প্ৰব্লেম মানে কি প্ৰব্লেম হৈছে নাজানো মুঠতে কিবা এটা প্ৰব্লেম যিটো আমাক ক'ব নোৱাৰে নহ'লেনো কিয় ইমান দেৰি হ'ব আহি পাওঁতে মই নহ'লে গৈ আহোঁ নেকি ক'লৈ যাওঁ বাহঁতৰ ঘৰলৈ গৈ পেলাই চাই আহোঁ কিবা প্ৰব্লেম হৈছে হে ঈশ্বৰ কি কথাবোৰ কৈছো নাই একো প্ৰব্লেম হ'ব নোৱাৰে আপোনালোকে এনেই মিছাতে চিন্তা কৰিছে এটা কাম কৰোঁ এই বৰবৰালৈ ফোন এটা কৰোঁ অথনিৰ পৰা অমিলেহে ফোন কৰি আছোঁ বৰবৰাক ফোন কৰিলেই আচল কথাটো গম পাই যাম কৰচোন কৰ ফোন এটা কৰ
মানুহজনীক ইয়াৰ পৰা গুচি যাবলৈ নকওঁ কিয়? মই কিয় কওঁ? মানুহজনী কি উল্টা পুল্টা কথা কৈ আছে, তই শুনা নাই? মাইনু এইবিলাক উল্টা পুল্টা কিয় ক'ব লাগে? শ্বাইনীৰ লগত বিয়া কথা পতাৰ সময়ত মোক জানো সুধিছিল? কি? শ্বাইনীৰ লগত মোৰ বিয়া কোনে ঠিক কৰিছিল? তহঁত আটাই মিলি কথাবিলাক পাতিছিলি? পাতিছিলো, কিন্তু তই যেতিয়া অমৃতাবক বিয়া কৰোৱাৰ ডিচিশ্যন ললি তেতিয়া আমি চাইনিক কথাটো ক্লিয়াৰলি কৈ দিলো আৰু তাইও কথাটো মানি ল'লে। এতিয়া তাইৰ মাকে আহি মোৰ ছোৱালীক কিয় বিয়া নাপাতিলে বুলি উৎপাত কৰিব নোৱাৰে নহয়। শ্বাইনীকহে জনোৱা হৈছিল, মাকক জনোৱা হোৱা নাছিল নহয়। চাইনিয়ে মাকক জনাই দিব লাগিছিল। শ্বাইনীয়ে মোৰ লগত বিয়া ঠিক কৰা নাছিল, তহঁতে কৰিছিল। গতিকে বিয়াটো কেঞ্চেল হৈছে বুলি কোৱা দায়িত্বটো তহঁতৰ, শ্বাইনীৰ নহয়। কি হৈছে দেৱ? চোৱাচোন দেউতা, ই কি কথাবোৰ কৈ আছে। আৰু তোমালোকো কম মানুহ নহয় দেই, মানুহজনী ইয়াৰ পৰা পঠিয়াই নিদিয়া কিয়? দেখা নাই মাৰ লগত কেনেকৈ তৰ্ক কৰি আছে। কেনেবাকৈ যদি এইবিলাক কথা বৈ গম পাব লগা হয়, কিমান বেয়া কথা হ'ব তুমি এবাৰ ভাবি চাইছানে? প্লিজ দেউতা, মই একো নাজানো, মুঠতে মানুহজনীক ইয়াৰ পৰা সোনকালে পঠিয়াই দিয়া। মানুহজনীৰ ইমান সাহস চোৱাচোন, আমাৰ ঘৰত আহি ইমান ডাঙৰ ডাঙৰ কথা কৈ আছে। তোমালোকৰ অলপো গাত লগা নাই। আচলতে ভুলটো আমাৰ নিজৰ, আৰু সেইকাৰণে আমি একো মাত মাতিব পৰা নাই। আমাৰ গাত কি ভুল দেউতা? আমি তেওঁৰ লগতো কথা পাতিছিলোঁ, কিন্তু ফাইনেলি যে আমি এজনী বেলেগ ছোৱালীক বিয়াৰ কাৰণে ঠিক কৰিলোঁ, এই কথাটো তেওঁক জনোৱা নহ'ল নহয়। এই কথাটো চাইনিয়ে মানি ল'লে যেতিয়া তাই মাকক জনাব লাগিছিল। চিম্পল। তোমাৰ কাৰণেহে চিম্পুল, মোৰ কাৰণে নহয় নহয়। ভুলটো যেতিয়া আমাৰ নিজৰ, গতিকে আমি সেইটো মানি ল'বও লাগিব। তেনেহ'লে এতিয়া কি কৰিবা? তেখেতক কথাটো জনোৱা নহ'ল যেতিয়া ইয়াৰ লগত আকৌ চাইনিক বিয়া পতাই দিয়া নে কি কোৱা? পাতিলে বেয়া নহ'ব চাগে। মানে যদিহে তোমাৰ দাদাৰ একো আপত্তি নাই, নে কি কোৱা? মোৰ কিন্তু একো আপত্তি নাই। কি যে কথাবোৰ কোৱা নহয়, একচুৱেলি আমি বেলেগ এটা কথা ডিছকাছ কৰি আছিলোঁ। মই সঁচা কথাবোৰ গম পালে বেয়া পাম বুলি ভয় খাইছা। মই একেবাৰে বেয়া নাপাওঁ। সঁচা কথা এটা জনাত আপত্তিনো কিহৰ থাকিব পাৰে? চাইনিৰ লগত তেখেতৰ বিয়াৰ কথা বতৰা আগবাঢ়িছিল। শেষত গৈ বিয়াখন হ'লগৈ মোৰ লগত। তুমি কথাটো কেনেকৈ জানিলা? আচলতে মানুহগৰাকীয়ে মাক যেনেকৈ কৈ আছিল মোৰ সহ্য নহ'ল। মই নিজে ওলাই গৈ কথাটো কি সুধিলোঁ আৰু তেখেতে গোটেইখিনি খুলি ক'লে। আৰু ময়ো তেখেতক কথা দিলোঁ যে মই যেতিয়া গোটেই কথাখিনি জানিলোঁ, তেখেতৰ ছোৱালীৰ লগত অন্যায় হ'বলৈ কেতিয়াও নিদিওঁ। মই নাজানো তেওঁ মোৰ কথাখিনিত কি বুজিলে কি নুবুজিলে, কিন্তু তেখেত গ'লগৈ। কি? তেওঁ গ'লগৈ? গ'ল। আৰু মই ভাবোঁ আমিও কথাটো ইমানতে সামৰণি মাৰোঁ নেকি? মানে আমি দেখোন আঠমঙলালৈ যোৱাৰ কথা, মাহঁতো ৰৈ আছে নহয়। এতিয়া এনেকৈ বহি থাকিব নে যাব? এতিয়াহে খেলখন জমিব। কি খেল? প্ৰেমৰ খেল। কি দেৱৰাজ আকৌ প্ৰেমত পৰিল? তাৰ আকৌ এবাৰ প্ৰেমত পৰিবলৈ দম আছে নেকি? ধনী ল'ৰা, ধুনীয়া ল'ৰা, প্ৰেমত পৰিবও পাৰে। ভাবি আছিলে চাইনিয়ে বৰমালা পিন্ধাব, কিন্তু পিন্ধালে অমৃতাই। চাইনিয়ে কি ভাবিছে নাজানো, কিন্তু চাইনিৰ মাক কিন্তু গৰম হৈ আছে। চাইনি একো নকৰিলেও মাকে যে তাৰ কলিজা খাই পেলাব, সেইটো কিন্তু খাটাং। চাইনিও যে তাক এৰি দিব মই নাভাবোঁ। আৰু ভনীয়েকজনী এনেই লাগি থকা নাইতো। ই যে কি কামবোৰ কৰিলে নহয়। আচলতে ভুলবোৰ মাক হাতৰে। চাইনিৰ লগত ঘপককৈ বিয়াৰ কথা পাতিব নালাগিছিল। ইফালে অমৃতাৰ লগতো অংক পংকবোৰ চলি আছে। কৰণ, দেৱৰাজৰ লাইফটো এতিয়া কি হ'ব? তাৰ লাইফটো কি হয় মই নাজানো। ভাল কাম এটা পাম বুলি আমি ইমান দিন আশা কৰি বহি আছিলোঁ। বিয়াৰ পাছত আমাক কাম দিম বুলি কৈছিল। এতিয়া আমাক কেৱল কাম লাগে, কাম। আৰু যদি নাপাওঁ ময়ো কিন্তু জংক পংক কৰি পেলাম। বাৰ সন্মুখতে দেৱৰাজ দাই বেলেগ মা
মা লোৱা না বায়ে কৈছে নহয় তুমি গোটেই কথাবোৰ লৈ এনেই টেনশ্যন লৈ আছা মা কি মই এনে টেনশ্যন লৈ আছো হা ইমান লাজ অপমান পোৱাৰ পিছতো তাই কৈছে মই এনে টেনশ্যন লৈ আছো হেৰৌ তাইক কিনি পেলালে নেকি সিহঁতে তাই যে গাত কথা লগাই নাই তুমি বাক কি বুলি ভাবিছা তুমিতো জানাই বা কিমান জিদ্দি ছোৱালী দেৱৰাজদাৰ মাকে বাক নিজেই মাতি নি বিয়াৰ কথা কৈছিল আৰু গোটেই মানুহখিনিয়ে সন্মতিও দিছিল বিয়াখনত কিন্তু পিছত গৈ চব উল্টা হৈ গ'ল বাৰ সন্মুখতে দেৱৰাজদাই বেলেগ এজনী ছোৱালীক বিয়া কৰালে আৰু সেই বিয়াখনত আমি আলহী হৈ থাকিলোঁ এই সকলোবোৰ কথা বায়ে ইমান সহজভাৱে ল'ব বুলি তুমি কেনেকৈ ভাবিছা মানে তাই কথাবোৰ সহজভাৱে লোৱা নাই নাই লোৱা তেনেহ'লে তাই দেৱৰাজৰ বিয়াত বাধা নিদিলে কিয় সেই কথাটোৱে মই তোমাক বুজাবলৈ চেষ্টা কৰি আছিলোঁ তুমিহে মোৰ কথাবোৰ বুজিবলৈ চেষ্টা নকৰা মোৰ কথাবোৰ ভালকৈ শুনা হ'লে তুমি আজি সিহঁতৰ ঘৰলৈ যোৱাৰ কোনো প্ৰয়োজনেই নাছিল ভালকৈ কচোন কি হৈছে কথাবোৰ কম কিন্তু তুমি মোৰ কথাবোৰ ভালদৰে বুজিবলৈ চেষ্টা কৰিব লাগিব অঁ তই ক মই বুজিবলৈ চেষ্টা কৰিম শুনা তেন্তে দেৱৰাজদাই বিয়া কৰাইছে হয় কিন্তু সেই বিয়াৰ কোনো অৰ্থই নাই মানে দেৱৰাজদাৰ বিয়াখন তুমি দুদিনীয়া বুলি ধৰি লোৱা দেৱৰাজদাৰ লগত গোটেই জীৱন বায়ে থাকিব অবৈধভাৱে নহয় সম্পূৰ্ণ বৈধভাৱে তই কি কৈছ এইবোৰ মই একোৱে বুজা নাই মই যি কৈছোঁ সেইটোৱে সঁচা দেৱৰাজদাৰ ঘৰখনে বাক ইমানখিনি আশা দিয়াৰ পাছত বায়ে তাক সহজে এৰি দিব বুলি ভাবিছা নেকি সকলোবোৰ কথা ভাবি চিন্তি চাই বায়ে এই বিয়াখনত সন্মতি দিছিল আৰু দেৱৰাজদাই বিচৰামতে বিয়াখন হৈ গ'ল যেতিয়া বায়ে নিজৰ কামো হাচিল কৰি ল'ব তুমি নিশ্চিন্ত থাকা তই কি কৈ আছ মই সঁচাকৈ বুজা নাই অ' খোলাকৈনো নকওঁ কিয় কম তুমি আগতে চাহকাপ খাই লোৱা দে গলটো শুকাই গৈছে একেবাৰে কি হ'ল এনেকে কিয় কান্দি আছা ইমান কম সময়ৰ বাবে সিহঁত আহিব বুলি মই একেবাৰে ভবা নাছিলোঁ কম সময়ৰ কাৰণে হ'লেওতো সিহঁত আহিল আঠমঙলাৰ বাবেও তেওঁলোকৰ ওচৰত সময় নাই ইমানে ব্যস্ত নে তেওঁলোকেতো নিজে আঠমঙলাৰ বাবে সময় লৈছিল তেনেহ'লে কিহৰ কাৰণে ভালকে সময় দিব নোৱাৰিলে দেৰিকৈ আহিছে ভাতকেইটা খায়ে গুচি গ'ল ছোৱালীজনীৰ মুখখনে মই ভালকৈ চাব নোৱাৰিলো মোৰ দুখ নালাগিব নেকি ভাবিছিলো তেওঁলোক আহিব সকলোৱে ফূৰ্তি কৰি এসাঁজ খাম কিন্তু কি হ'ল কাৰো মুখলৈ চাবলৈকে সময় নাপালো ইমানেই ব্যস্ত তেওঁলোক আঠমঙলাৰ দিনটোতে যদি সময় দিব নোৱাৰে পাছত সময় দিব পাৰিব কেনেকৈ আৰু ইমান ব্যস্ততাৰ মাজত অমিয়ে গোটেই জীৱন কেনেকৈ পাৰ কৰিব আজি কিবা এটা কাৰণে সিহঁতে আমাক ভালকে সময় দিব নোৱাৰিলে হ'ল আৰু তাৰ কাৰণে গোটেই জীৱন অমিয়ে এনেকে বান্ধোনত থাকিব বুলি তুমি কিয় ভাবি লৈছা আচলতে শান্তনা তুমি এই কথাটো ভাবি ভালহে পাব লাগে যে আমাৰ অমিক আমি এনেকুৱা মানুহ এঘৰলৈ আমি বিয়া দিছো যি ঘৰ মানুহ নিষ্কৰ্মা নহয় তেওঁলোকৰ কাম আছে কামত ব্যস্ত হৈ থাকে তেওঁলোক আৰু অমিও নিজে ব্যস্ত হৈ থাকি ভাল পোৱা ছোৱালী ভগৱানে সকলো মিলাই অমিক এনেকুৱা এখন ঘৰলৈ পঠাইছে যিখন ঘৰত তাই পৌৰ হ'ব নালাগে সদায় এটা কথা মনত ৰাখিবা যাৰ কাম আছে তেওঁলোকে কেতিয়াও বেয়া চিন্তা কৰিব নোৱাৰে তেওঁলোক মাত্ৰ আগবাঢ়ি যায় আৰু আনকো আগবঢ়াই লৈ গৈ থাকে কথাখিনি শুনিবলৈ বৰ ভাল তথাপিও সুধিছো আপুনি বাৰু সান্তনা লৈছে নেকি কেতিয়াও নহয় মই সকলো কথা বুজি পাইহে কৈছো কাৰণ মই নিজে এটা অফিচ চলাই বুজি উঠিছো যে কামৰ দায়িত্ব কি কামৰ দায়িত্বই ব্যক্তিগত কামৰ ওচৰত গুৰুত্ব নাপায় আৰু যিজনে কামৰ দায়িত্বতকৈ ব্যক্তিগত কামত বেছি গুৰুত্ব দিয়ে তেওঁ কেতিয়াও আগবাঢ়ি যাব নোৱাৰে তুমি এটা কথা মন কৰিছিলানে কি অমিৰ মুখৰ উজ্জ্বলতা আৰু হাঁহি তাই
যদি কষ্ট অনুভৱ কৰিলেহেঁতেন তেনেহ'লে তাইৰ মুখত উজ্জ্বলতা নাথাকিলেহেঁতেন, মন খুলি তাই হাঁহিব নোৱাৰিলেহেঁতেন। তাইৰ হাঁহিটো চাই জানো আমি সুখী হ'ব নোৱাৰো? নোৱাৰো। তাইৰ মুখত উজ্জ্বলতা আছিল, তাই প্ৰাণ খুলি হাঁহিছিল, কিন্তু সেই সকলোবোৰৰ পাছতো তাইৰ চকুত কৰোণতা আছিল। তাইৰ চকু দুটাই যেন মোক কিবা ক'ব খুজিছিল। সেয়া তুমি নিজে মনে সাজি যদি কিবা নিগেটিভ বিচাৰি লোৱা তেতিয়াহ'লে মই আৰু তোমাক কি ক'ম কোৱা? মই মনে সাজি একো কোৱা নাই, মই মোৰ অনুভৱৰ কথাটোহে কৈছো। অমিক মই আপোনাতকৈ ভালকৈ জানো। কি জানা তুমি? আমাৰ সুখৰ কাৰণে যে তাই সকলো কৰিব পাৰে, সেই কথা মই ভালকৈ বুজি পাওঁ। তাৰমানে তুমি ক'ব খুজিছা তাই দেখুৱাবৰ কাৰণেহে আমাক এনেকে হাঁহি মাতি আছিল, অভিনয় কৰি আছিল? মইতো সেই বুলিও কোৱা নাই, কিন্তু তেনেকুৱা এটা কাম কৰাও যে তাইৰ কাৰণে ডাঙৰ কথা নহয়, মই সেইটোহে ক'ব খুজিছো।